নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ। এটা ব্ৰেকিং নিউজ। তেল, কয়লা, চাহ, কাঠ সকলো নিবলৈ নিদিওঁ। জনজাতিকৰণৰ দাবীত এতিয়া মৰাণে কবাইছে উজনি অসম। উজনিত মৰাণ বৃহৎ অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। মৰাণে কপাইছে এতিয়া উজনি অসম। উজনিত মৰাণৰ বৃহৎ অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী। জনজাতিকৰণ নিদিয়া পৰ্যন্ত ক্ষান্ত নহয় এতিয়া মৰাণসকল। নিশাও মৰাণৰ প্ৰতিবাদত কঁপিছে এতিয়া উজনি অসমৰ পৰা তেল, কয়লা, চাহকাঠ সৰবৰাহত এতিয়া বাধা প্ৰদান কৰে। নিশা তিনিচুকীয়াত প্ৰতিবাদ সাব্যস্ত কৰি সম্পূৰ্ণ বন্ধৰ সৰবৰাহ। এটা চৰকাৰে যিমানেই বনাঞ্চল কৰিব, প্ৰতিবাদ সিমানেই তীব্ৰতৰ হ'ব। জনজাতিকৰণ নিদিয়া পৰ্যন্ত প্ৰতিবাদ ভয়াৱহ হৈ গৈ থাকিব বুলিও মন্তব্য কৰে মৰাণ জনগোষ্ঠীয়ে। এটা দিল্লী দিছপুৰত কোনো শান্তিৰে বহি থাকিব নোৱাৰিব। শেষ সকিয়নি এতিয়া মৰাণৰ জনতাৰ। জনজাতিকৰণৰ দাবীত এতিয়া কঁপিছে উজনি অসম। মৰাণে কঁপাইছে এতিয়া উজনি অসম। পৰৱৰ্তী খবৰ। কেৱল মুছলমানেহে হ'ব ৱাকফ বোৰ্ডৰ মুখ্য বিষয়া। ৱাকফৰ সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ত মুছলমানৰ পক্ষৰ বৃহৎ জয়। মুছলমানৰ কেইবাটাও দাবী মানি ল'লে এতিয়া ন্যায়ালয়। দিব লৈছে এটা ব্ৰেকিং নিউজ। সৰ্বোচ্চ ন্যায়ালয়ত মুছলমান পক্ষৰ বৃহৎ জয়। ৱাকফ আইনক লৈ ডাঙৰ সিদ্ধান্ত এতিয়া উচ্চতম ন্যায়ালয়ৰ। ৱাকফ বোৰ্ডৰ মুখ্য বিষয়া হ'ব নোৱাৰিব এতিয়া মুছলমান। কেৱল মুছলমানেহে হ'ব পাৰিব ৱাকফ বোৰ্ডৰ মুখ্য বিষয়া। ৱাকফৰ সম্পত্তিত কালেক্টৰ সিদ্ধান্তই শেষ সিদ্ধান্ত নহ'ব। নাগৰিকৰ অধিকাৰ নিৰ্ণয় কালেক্টৰে ল'ব নোৱাৰিব। এতিয়া 4গৰাকীতকৈও অধিক অমুছলমান থাকিব নোৱাৰিব ৱাকফ বোৰ্ডত। সম্পূৰ্ণ ৱাকফ আইন বাতিল নকৰিলে মুছলমানলৈ বৃহৎ সকাহ। মুছলমান পক্ষৰ কেইবাটাও দাবী মানি ল'লে এতিয়া ন্যায়ালয়। ৱাকফ আইনক লৈ ডাঙৰ সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰ। চন্দ্ৰ সূৰ্য থকালৈকে ভাৰতত বিজেপি চৰকাৰ থাকিব। হিন্দীভাষীৰ ঔৰসত জন্ম হৈছিল বিজেপিৰ দল। এটা বৃহৎ মন্তব্য কৰে মন্ত্ৰী ৰঞ্জিত দাসে। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। চন্দ্ৰ সূৰ্য থকালৈকে বিজেপিত শাসন থাকিব। হিন্দীভাষীৰ ঔৰসত জন্ম হৈছে এতিয়া বিজেপিক লালন পালন কৰিছে বঙালীসকলে। বঙালীসকলৰ কোলাতেই বিজেপিয়ে যৌৱন পাইছে। তাৰ পিছতহে অসমৰ সকলো জাতি জনগোষ্ঠীয়ে বিজেপিক আদৰি লৈছে। এটা চন্দ্ৰ সূৰ্য থকালৈকে বিজেপি চৰকাৰ শাসনত থাকিব। বঙালীসকল বাংলাভাষী অসমীয়া আৰু আমি অসমীয়া ভাষীৰ অসমীয়া। কংগ্ৰেছৰ দিনতহে ডিটেনশ্যন দি ভোটাৰ আহিছিল। বঙালীৰ ওপৰত অত্যাচাৰ এতিয়া কংগ্ৰেছৰ দিনতেই হৈছে। মন্তব্য কৰে কেবিনেট মন্ত্ৰী ৰঞ্জিত দাসে। পৰৱৰ্তী খবৰ। কেৱল নুপুৰ বৰাই নহয়, দুৰ্নীতিগ্ৰস্ত প্ৰতিজন বিষয়া কৰ্মচাৰীৰ নজৰত আছে প্ৰশাসন। যিকোনো মুহূৰ্ততেই লোৱা হ'ব এতিয়া একশ্যন। কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দিব লৈছে এটা ব্ৰেকিং আপডেট। ACS নুপুৰ বৰাৰ পাছতেই বহু বিষয়াৰ বিপদ অনিবাৰ্য। চিৰিয়াছ অভিযোগ পালেই লগে লগে হ'ব এতিয়া একশ্যন। দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া কৰ্মচাৰীৰ কোনো শাৰী নাযাব। এতিয়াও চৰকাৰৰ নজৰত বহু উচ্চ পদস্থ বিষয়া আছে। দুৰ্নীতিৰে টকা পাহাৰ গঢ়াৰ নুপুৰ কাণ্ডৰ পাছতেই কঠোৰ হৈ আছে চৰকাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকিয়নি। ACS নুপুৰ বৰাৰ পাছতেই এতিয়া বহু বিষয়াৰ বিপদ অনিবাৰ্য। চিৰিয়াছ অভিযোগ পালেই লগে লগে হ'ব এতিয়া একশ্যন। দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া কৰ্মচাৰী কোনো শাৰী নাযাব।
পৰৱৰ্তী খবৰ বিষয়া প্ৰলোভনেৰে মহিলাক পলুৱাই আনি 4 বছৰে মুন্না আলীয়ে কৰিলে ভাবিব নোৱাৰা কাণ্ড হিন্দুৰ পৰিচয় দি মহিলাৰ লগত ভয়ংকৰ কাণ্ড কৰে মুন্না আলী দিব লৈছে এটা ব্ৰেকিং নিউজ হিন্দু মহিলাৰ সৈতে মুন্না আলীৰ ভয়ংকৰ লাভ জেহাদৰ ঘটনা হিন্দু পৰিচয় দি হিন্দু মহিলাক পলুৱাই নিলে মুন্না আলীয়ে বিয়াৰ প্ৰলোভন দি 4 বছৰে চলালে শাৰীৰিক মানসিক নিৰ্যাতন জোৰ জবৰদস্তি হিন্দু মহিলাক খোৱালে নিষিদ্ধ মাংস 4 বছৰ বিয়া নাপাতি হিন্দু মহিলাক ভাড়া ঘৰত ৰাখিছিল মুন্না আলীয়ে বিয়া পতাৰ কথা ক'লেই মহিলাৰ ওপৰত চলাইছিল মাৰপিট নিজৰ ঘৰৰ ঠিকনাও ভুল কৈ দিছিল মহিলাগৰাকীক এটা ঘটনাৰ পিছতেই নিৰুদ্দেশ হৈ আছে নিৰ্যাতনকাৰী মুন্না আলী এটা মুন্নাক বিচাৰি চাংচাৰী ঘৰলৈ গৈছিল মহিলাগৰাকী কিন্তু পৰিয়ালৰ লোকেও মাৰপিট কৰি পঠাই দিয়ে মহিলাগৰাকীক অত্যাচাৰ সহিব নোৱাৰি জালুকবাৰী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী মহিলাগৰাকীয়ে এটা হিন্দু মহিলাৰ সৈতে মুন্না আলীয়ে ভয়ংকৰ লাভ জেহাদৰ ঘটনা সৃষ্টি কৰে হিন্দু পৰিচয় দি হিন্দু মহিলাক পলুৱাই নিলে মুন্না আলীয়ে পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ ৰাজ্যত চলি থকা SIR প্ৰতিক্ৰিয়াৰ কথা নাজানে চৰকাৰে হুজাইত ভোটাৰ তালিকা পুনৰীক্ষণক লৈ বৃহৎ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দবকাত চলি থকা SIR প্ৰক্ৰিয়াক লৈ এতিয়া মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ৰাজ্যৰ SIR প্ৰক্ৰিয়াৰ কথা নাজানে মুখ্যমন্ত্ৰীয়ে এই বিষয়ে চৰকাৰক অৱগত নহয় বুলিও মন্তব্য কৰে হুজাইত চলি আছিল ভোটাৰ তালিকাৰ পুনৰীক্ষণ ৰাজ্যৰ SIR প্ৰক্ৰিয়াৰ কথা নাজানে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে দবকাত চলি থকা SIR প্ৰক্ৰিয়াক লৈ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়ে চৰকাৰক অৱগত নহয় বুলিও মন্তব্য কৰে পৰৱৰ্তী খবৰ এইবাৰ নুপুৰ বৰাৰ এটা লকাৰত উদ্ধাৰ হৈছে 23 লাখকৈ টকা নুপুৰ বৰাক লগত লৈ এইবাৰ বেংকত অভিযান চলায় CM ভিজিলেন্সে আৰু কিমান টকা আছে নুপুৰৰ সবিশেষ জানিবলৈ ভিডিঅ'টো চাই থাকক আকৌ ওলাব এতিয়া দুৰ্নীতি ৰাণী নুপুৰ বৰাৰ সম্পত্তি নুপুৰ বৰাক লগত লৈ এইবাৰ বেংকত অভিযান চলাব CM ভিজিলেন্সে নুপুৰ দুটাকৈ লকাৰ খুলিব CM ভিজিলেন্সে বৰপেটা ৰোডৰ SBI শাখাত নুপুৰক লগত লৈ উপস্থিত হয় CM ভিজিলেন্স ফাদিল হ'ব লকাৰ ৰহস্য আকৌ ওলাব দুৰ্নীতিৰ ৰাণী নুপুৰ বৰাৰ সম্পত্তি এটা নুপুৰ বৰাক লগত লৈ এইবাৰ বেংকত অভিযান চলাব CM ভিজিলেন্সে বৰপেটা ৰোডৰ SBI শাখাত নুপুৰক লগত লৈ উপস্থিত হ'ব এতিয়া CM ভিজিলেন্স ফাদিল হ'ব লকাৰ ৰহস্য পৰৱৰ্তী খবৰ ৰাজ্যত SIR কাম চলি থকাৰ মাজতেই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰে অসমত নহয় SIR দবকাত চলি আছে ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ কাম তন্নকৈ পৰীক্ষা কৰা হৈছে ভোটাৰ তালিকা সবিশেষ জনাইছো আপোনালোকক ৰাজ্যত SIR কাম চলি থকাৰ মাজতেই মুখ্যমন্ত্ৰীৰ মন্তব্য অসমত প্ৰাসংগিকতা নাই এতিয়া SIR অসমত নহয় SIR দেশজুৰি SIR চৰ্চা চলি থকাৰ সময়তেই বৃহৎ মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমতো এতিয়া SIR লাগে বুলি সৰ্বোচ্চ ন্যায়ালয়ত কৰা হৈছিল আবেদন এগৰাকী অধিবক্তাই কৰিছিল এই আবেদন এটা SIR কাৰ্যকৰী হ'লে পুনৰবাৰ দিব লাগিব নাগৰিকত্বৰ প্ৰমাণ লাখ লাখ লোকৰ নামকৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা দবকাত চলি আছে ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ কাম 2005 আৰু 2025 চনৰ ভোটাৰ তালিকা পৰীক্ষা কৰি আছে এটা নিৰ্বাচন আয়োগৰ নিৰ্দেশনাত চলিছে এই কাম SIRক লৈ এতিয়া কোনেও ভয় কৰিব নালাগে বুলিও মন্তব্য কৰে হুজাইত পৰীক্ষা কৰি থকা হৈছে ভোটাৰ তালিকা 1987 চনৰ পূৰ্বেই জন্ম লোকৰ 2005 চনৰ ভোটাৰ তালিকাত নাম আছে নে নাই পৰীক্ষা কৰি আছে এটা ৰাজ্যত SIR কাম চলি থকাৰ মাজতেই মুখ্যমন্ত্ৰীৰ এই মন্তব্য
পৰৱৰ্তী খবৰ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে যুদ্ধ হ'ব অনুপ্ৰৱেশকাৰীয়ে মা ভনীক হাৰাশাস্তি কৰে হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত লাখ লাখ বিঘা মাটিত চলিছে উচ্ছেদ অভিযান সমগ্ৰ দেশৰ পৰা অনুপ্ৰৱেশকাৰীক বাহিৰ কৰি দিয়া হ'ব ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে অতি ভয়াৱহ অনুপ্ৰৱেশকাৰী লগতে উদাত্ত ভাষণ দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি চৰকাৰে অনুপ্ৰৱেশকাৰীক দেশৰ সম্পত্তি কব্জা কৰিব নিদিয়ে কৃষক আদিবাসীৰ মাটি আমি কাকো ল'বলৈ নিদিওঁ অনুপ্ৰৱেশকাৰীসকলে আমাৰ মা ভনীসকলৰ লগত অত্যাচাৰ কৰে এয়া কোনো কাৰণতেই হ'বলৈ দিয়া নহ'ব হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত লাখ লাখ বিঘা মাটিত চলিছে উচ্ছেদ অভিযান অনুপ্ৰৱেশকাৰীৰ যোগেদি জনগাঁথনিৰ পৰিৱৰ্তনৰ ষড়যন্ত্ৰ কৰা হৈছে এয়া ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে অতি ভয়াৱহ সমগ্ৰ দেশজুৰি জনগাঁথনিৰ মিছন আৰম্ভ কৰা হৈছে ভাজপাই দেশক অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰিব এয়া অসমৰ ৰাজনেতাৰ প্ৰতি প্ৰত্যাহ্বান মোদীৰ অনুপ্ৰৱেশকাৰীক বচাবলৈ তুমি কিমান উঠি পৰি লাগিছা তাক লৈ ডাঙৰ প্ৰশ্ন অনুপ্ৰৱেশকাৰীক শেষ কৰিবলৈ আমি কিদৰে জীৱন লগাই দিছোঁ আহক যুদ্ধ হ'ব অনুপ্ৰৱেশকাৰীক বচাবলৈ চেষ্টা কৰা সকলে এতিয়া ভুগিব লাগিব দেখে তেওঁলোকক কেতিয়াও ক্ষমা নকৰে অসমৰ ঐতিহ্যক বচাবলৈ আমি মিলিজুলি কাম কৰিব লাগিব কংগ্ৰেছে ভোট বেংকৰ বাবে অনুপ্ৰৱেশকাৰীক আশ্ৰয় দিয়ে কংগ্ৰেছে বিচাৰে অনুপ্ৰৱেশকাৰীয়ে ভৱিষ্যতে ভাৰত গঢ়ক কিন্তু বিজেপি চৰকাৰে অনুপ্ৰৱেশকাৰীক কবলৰ পৰা ৰাজ্যক উদ্ধাৰ কৰক এটা উদাত্ত ভাষণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ প্ৰধানমন্ত্ৰীৰ মোদীৰ মুখ বন্ধ কৰিছে ভোট চুৰি কৰি ধৰা পৰিছে এতিয়া প্ৰধানমন্ত্ৰীৰ মোদী আৰু পলাব নোৱাৰে হুংকাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ দিবলৈছে এটা ব্ৰেকিং আপডেট ভোট চুৰি কৰি ধৰা পৰিছে প্ৰধানমন্ত্ৰী মোদী ধৰা পৰাৰ বাবেই মুখ বন্ধ এতিয়া প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিদিনেই প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ উত্থাপন হয় কিন্তু তাৰ পিছতো মুখ খুলিব পৰা নাই মোদীয়ে এটা প্ৰধানমন্ত্ৰী মোদী ধৰা পৰিছে এতিয়া আৰু পলাব নোৱাৰে ভোট চুৰিৰ জৰিয়তে দেশৰ সংবিধানত আক্ৰমণ কৰা হৈছে এটা ভোট চুৰিৰ জৰিয়তে ভাৰতবাসীক আত্মাৰ ওপৰত আক্ৰমণ কৰা হৈছে ভোট চুৰিৰ জৰিয়তে এতিয়া ভাৰতৰ আত্মাৰ ওপৰত আক্ৰমণ কৰা হৈছে এটা প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত বিৰোধী দলপতি ৰাহুল গান্ধী পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ স্তব্ধ উজনি একেৰাহে 3 দিনৰ বাবে অলপো লৰচৰ হোৱা নাই হাজাৰ হাজাৰ টাক উজনিত জনজাতিকৰণৰ দাবীত এতিয়া আন্দোলনৰ ভয়াৱহ ৰূপ দিবলৈছে এটা ব্ৰেকিং নিউজ উজনিত জনজাতিকৰণৰ আন্দোলনে লৈছে এতিয়া ভয়াৱহ ৰূপ 3টা দিন উকলি যোৱাৰ পিছতো উঠাই লোৱা নাই পথ অৱৰোধ ৰাজপথত আবদ্ধ হৈ আছে হাজাৰ হাজাৰ টাক টেংকাৰ সম্পূৰ্ণৰূপে বন্ধ তেল কয়লা চাহকাঠ আদিৰ সৰবৰাহ এটা সম্পূৰ্ণৰূপে বন্ধৰ ঘোষণা তৈল খাদ্যৰ উৎপাদন মৰাণ জনগোষ্ঠীৰ অৰ্থনৈতিক অৱৰোধ অচল এতিয়া উজনি ডিগবৈ মাকুম কাকপথাৰ ডুমডুমাত আবদ্ধ হৈ আছে হাজাৰ হাজাৰ টাক এটা অনিৰ্দিষ্ট কাললৈ অৰ্থনৈতিক অৱৰোধৰ ঘোষণা মৰাণ জনগোষ্ঠীৰ উজনিত জনজাতিকৰণৰ আন্দোলনেৰে লৈছে এতিয়া ভয়াৱহ ৰূপ ৰাজপথ আবদ্ধ কৰি হাজাৰ হাজাৰ টাক টেংকাৰ এটা উজনিত জনজাতিকৰণৰ আন্দোলনে লৈছে এতিয়া ভয়াৱহ ৰূপ পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ চৰকাৰী বিষয়া কৰ্মচাৰীয়ে ঘোষ বিচাৰিলে দিয়ক এতিয়া অভিযোগ নুপুৰ কাণ্ডৰ পিছতেই লাটমণ্ডলৰ বিৰুদ্ধে ৰাজ্যই চলিছে এতিয়া অভিযান দিবলৈছে এটা ব্ৰেকিং আপডেট ৰাজ্যজুৰি লাটমণ্ডলৰ বিৰুদ্ধে অভিযান ঘোষণা এটাও লাটমণ্ডল এই অভিযানৰ পৰা সাৰি যাব নোৱাৰিব নুপুৰ কাণ্ডৰ পিছতেই লাটমণ্ডলৰ বিৰুদ্ধে কঠোৰ এতিয়া মুখ্যমন্ত্ৰী দুৰ্নীতিগ্ৰস্ত লাটমণ্ডলৰ বিৰুদ্ধে জিলাই জিলাই চলিব এতিয়া অভিযান চাকৰিৰ পৰা বৰখাস্ত নহয় লোৱা হ'ব এতিয়া কঠোৰ আইনী ব্যৱস্থা CM ভিজিলেন্সে চলাব এতিয়া সৰ্বাত্মক অভিযান মাটিৰ দালালৰ উৎপাত বাঢ়িছে এতিয়া ৰাজ্যত মুকলি কেইবাটাও অভিযোগ নম্বৰ এই হোৱাটছআপ নম্বৰটো হৈছে 6026901243 আৰু দুটা হৈছে
180034536767 আৰু আনটো হৈছে 036124622295 এটা ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যজুৰি লাটমণ্ডলৰ বিৰুদ্ধে এতিয়া অভিযান ঘোষণা এটা লাটমণ্ডল এতিয়া এই অভিযানৰ পৰা সাৰি যাব নোৱাৰিব